আমাৰ হাতত কিন্তু ফাইনেলৰ কাৰণে বহুত বেছি টাইম নাই কিন্তু সো 30 ডেজত তুমি এনেকুৱাকে প্ল্যান কৰা যে 30 ডেজত তুমি তিনটা চেপ্টাৰ কমপ্লিট কৰিব লাগিব 7 AC 8 ইলেক্ট্ৰমেগনেটিক ৱেভ একদম সৰু চেপ্টাৰ এটা একদম সৰু চেপ্টাৰ মানে তুমি আগষ্টৰ পৰা আৰম্ভ কৰা আৰু তুমি একদম সিকোয়েন্সত যোৱা সো এই চেপ্টাৰটোৰ পৰা মাৰ্কস আনিবলৈ একদম ইজি Hello everyone, so কি খবৰ সবৰে আশা কৰোঁ সব ভালে আছা so welcome to a new video of class 12 physics so আজি যোনটো মোৰ ভিডিও এই ভিডিওটো যোনখিনি ষ্টুডেন্ট ক্লাস 12ত আছা আৰু যোনখিনিয়ে নেক্সট ইয়াৰ মানে 2025 তোমাৰ যোনটো HS ফাইনেল এক্সামিনেশন দিবা so তেওঁলোকৰ কাৰণে এই ভিডিওটো বহুতেই বেছি ইম্পৰ্টেন্ট ঠিক আছে so তোমালোকে অলৰেডি থাম্বনেইল দেখি গম পাইছে চাগে মই কি বিষয় ডিসকাস কৰিব ওলাইছো এতিয়া কথাটো হ'ল যে এটো হৈছে আমাৰ এতিয়া জুলাই মাহৰ আমাৰ এন্ড চলি আছে আৰু কেইদিনমান পিছত আমি আগষ্ট মাহত ভৰি দিম এতিয়া যদি আমি আগষ্টৰ পৰা কাউন্ট কৰো তেনেহলে মন কৰিবা দেই আমাৰ হাতত কিন্তু ফাইনেলৰ কাৰণে বহুত বেছি টাইম নাই কিন্তু তুমি যদি আগষ্টৰ 1 তাৰিখৰ পৰা কাউন্ট কৰা জাস্ট ফৰ এক্সাম্পল মই ক'ব বিচাৰিছো যে আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী হ'ল আৰু ফেব্ৰুৱাৰী তোমালোকৰ এক্সাম এটা তোমালোকে ফেব্ৰুৱাৰী মাহটো বাদ দি থোৱা মানে জানুৱাৰী লৈকে আমাৰ হাতত টোটাল 6 মান্থ আছে মানে 6 মাহ মানে আমাৰ হাতত সময় আছে আৰু 6 মাহৰ পাছতেই আমি আমাৰ লাইফৰ এটা বহুত ইম্পৰ্টেন্ট এক্সাম দিবলৈ গৈ আছো লাগিলে হেতু আমাৰ আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিলৰে হওক বা CBSE ৰে হওক এতিয়া ফেব্ৰুৱাৰী তোমালোকৰ এক্সাম হ'ব ফাইন এটা ফেব্ৰুৱাৰী যে তোমালোকৰ এক্সাম হ'ব তোমালোকে ফেব্ৰুৱাৰী মাহটো টোটালি বাদ দি থোৱা আৰু জানুৱাৰী যোনটো মাহ জানুৱাৰী মাহটো তোমালোকে ৰিভিজন কৰিব লাগিব মানে জানুৱাৰী মাহত তোমালোকে মানে নতুনকে কিবা বলে টপিক পঢ়িম নতুনকে আমি কিবা এটা মানে বস্তু ডিসকাস কৰিম হেবিলাক নহয় আৰু জানুৱাৰী মাহত আমি খালি ৰিভিজন দিম হল তাৰ লগতে আমি প্ৰেক্টিস কৰিম বা কেতিয়াবা নিকুৱা দেখা যায় যে জানুৱাৰী মাহত কাউন্সিলৰ কেতিয়াবা যোনটো এক্সটাৰ্নাল প্ৰেক্টিকেল এক্সামিনেশন হেতু পৰি যায় হেকান তোমালোকে জানুৱাৰী মাহটো বাদ দি দিয়া মানে আমি এনিহাউ কোৰ্স ডিসেম্বৰ ভিতৰত শেষ কৰিব লাগিব কি কলো বুজি পাইছানে মানে তোমালোকৰ 2025ত ফাইনেল এক্সামিনেশন কাৰেক্ট কিন্তু আমি আমাৰ যোনটো প্ৰিপাৰেচন হেতু এই বছৰ মানে ডিসেম্বৰ 31st ডিসেম্বৰ ভিতৰত কমপ্লিট কৰিবই লাগিব আৰু এটো কাম যদি নকৰা তুমি কেতিয়াও কিন্তু হাই সেকেন্ডাৰীত এটা ভাল ৰিজাল্ট তোমালোকে এক্সপেক্ট কৰিব নোৱাৰা এতিয়া আজি যোনটো মই ভিডিওটোত মই এই কথাখিনি তোমালোকৰ লগত ডিসকাস কৰিম তোমালোকৰ লগত আমি মই শেয়াৰ কৰিম যে এতিয়াৰ পৰা যদি কোনোবাই মানে পঢ়ু বুলি ভাবে সেই ষ্টুডেন্টজনে যথেষ্ট ভাল ৰিজাল্ট কৰিব পাৰিব আচ্ছা মই ইয়াতে এটা কথা ডিসকাস কৰি লওঁ তোমালোকৰ লগত চোৱা জুনে অলৰেডি ভালদৰে পঢ়ি আছা ডে টু ডে ধুনিয়াকে প্ৰেক্টিস কৰি গৈ আছা সো তেওঁলোকে তোমালোকৰ নিজৰ যোনটো পঢ়াৰ ওন ষ্টাইল এটো চেঞ্জ কৰিব নালাগে কিন্তু মই ভিডিওটো সেইখিনি ষ্টুডেন্টৰ কাৰণে বনাইছো যোনখিনি এতিয়ালৈকেও সিৰিয়াসলি ভালকে পঢ়া নাই বা পঢ়িছে কিন্তু কবাত নহয় কবাত এতিয়াও পঢ়াত সেই মোমেন্টামটো সেই মানে পঢ়াত সেই কিকটো আনিব পৰা নাই কিয়া সেইকাৰণে এই লাষ্ট 5 মাহ তুমি যদি আগষ্টৰ 1 তাৰিখৰ পৰা পঢ়িম বুলি ভাবা সো এই 5 মাহতো আমি যথেষ্ট ভালদৰে পঢ়ি আমি হাই সেকেন্ডাৰী এটা ভাল ৰিজাল্ট কৰিব পাৰিম সো আজি ভিডিওটোত মেইনলি মই ফিজিক্স সাবজেক্টৰ ওপৰত মই ডিসকাস কৰিম আৰু ইয়াৰ কেইদিনমান আগত মই ওভাৰঅল এটা ষ্টাডি প্ল্যান মই তোমালোকক দি দিছিলো মই ওভাৰঅল এটা মই টাইম টেবল তোমালোকৰ মানে লগত মই শেয়াৰ কৰিছিলো যত এটা উইকত কেনেকে আমি সমানে 5টা সাবজেক্ট 5টা নহয় 6টা টোটাল 6টা সাবজেক্ট কেনেকে আমি সমানে পঢ়িব পাৰিম সো সেই ভিডিওটো মই ডিসকাস মানে ধুনিয়াকে দি থোৱা আছে সো সেই ভিডিওটো যোনটো লিংক মই লিংকটো ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লবা কিন্তু আজি মই মেইনলি ডিসকাস কৰিব আহিছো only for what physics ওকে যে আমি অকল ফিজিক্সৰ ওপৰত ডিসকাস কৰিম আৰু মোৰ টাৰ্গেটটো হৈছে যে 2025 ৰ সেই ফেব্ৰুৱাৰী মাহত তোমালোকৰ যোনটো HS ফাইনেল এক্সামিনেশন হ'ব সো এটোৰ কাৰণে এতিয়া আমাৰ হাতত মেইনলি কিন্তু সময় আছে 5 মাহ কেনেকুৱা চোৱা এতিয়া আমাৰ জুলাই গল বুলিয়ে ধৰা আৰু সো আগষ্ট 2024 দেন সেপ্টেম্বৰ 24 অক্টোবৰ 24 নৱেম্বৰ 24 আৰু কি ডিসেম্বৰ 24 সো এই 5 মাহ আছে মোৰ হাতত কি কৈছে বুজি পাইছানে এটা 5 মাহত কেনেদৰে আমি পঢ়িম মই ধুনিয়াকে এটা ৰোড মেপ তোমালোকক দি দিম only for physics এটা যদি আমি ফিজিক্স সাবজেক্টৰ কথা চিন্তা কৰো ফিজিক্সত আমাৰ হাতত টোটাল আমাৰ হাতত 14টা চেপ্টাৰ আছে কিমানটা চেপ্টাৰ আছে 14টা চেপ্টাৰ আছে আগতে 15টা আছিল বাট লাষ্ট দুটা বছৰৰ পৰা আমাৰ এটা চেপ্টাৰ কমাই দিছে ইজি কৰি দিছে আৰু এনচিইআৰটি বহুত সিলেবাস কম কৰি দিছে হল এটা আমাৰ টোটাল আছে 14টা চেপ্টাৰ আৰু সময় কিমান আছে 5 মান্থ এটা চিন্তা কৰাচোন 14টা চেপ্টাৰ আৰু আমাৰ হাতত সময় আছে 5 মাহ যদি এটা আমি ক্যালকুলেশন কৰো
মানে আমি এক মাহত আমি কিমানটা চেপ্টাৰ কমপ্লিট কৰিব লাগিব তিনটাও নহয় 2.8 14 divided by 5 কৰা কাৰণ 14টা চেপ্টাৰ সময় আছে টোটাল 5 মান্থ ওকে সো আমাৰ পাৰ মান্থ কিমানটা পৰি আছে পাৰ মান্থ আমাৰ 2.8 টা চেপ্টাৰ পৰি আছে মানে ভয় খোৱাটো একদম বাদ দি দিয়া অলপো টেনচন ল'ব নালাগে মানে তুমি যদি আগষ্টৰ 1 তাৰিখৰ পৰা পঢ়া তেনে হলে ইয়া 2.8 আছে মানে আমি এক মাহত 1 month আমি per month আমাৰ ইনটু হৈছে আমি তিনটাকে চেপ্টাৰ যদি আমি কমপ্লিট কৰি দিও আমাৰ কাম হৈ গল আৰু এটা মাহত তোমাক মই বেছি চেপ্টাৰ নাই দিয়া জাস্ট তিনটা চেপ্টাৰ মানে 1 month means 30 days so 30 days ত তুমি এনেকুৱাকে প্ল্যান কৰা যে 30 days ত তুমি তিনটা চেপ্টাৰ কমপ্লিট কৰিব লাগিব আৰু এটো ইম্পসিবল কাম নহয় তুমি যদি এতিয়াও জিৰোৰ পৰা আৰম্ভ কৰা মোৰ পুৰা বিশ্বাস আছে তুমি এতিয়াও ধুনিয়াকে এই কামটো কৰি ল'ব পাৰিবা আৰু ধুনিয়াকে না খালি এক মাহত তিনটা চেপ্টাৰ আৰামত হৈ যাব আৰু এনেকুৱাও নহয় তোমালোকৰ যে একেবাৰে জিৰো হৈ আছে অলপ হলেও তোমালোকে গম পাইছা যে সিলেবাসটো কি আছে কি নাই কিয়া হল আৰু যদি কোনোবাই যদি এতিয়ালৈকে বহি মানে কিতাপ টাচু কৰা নাই তো তেওঁলোকেও পাৰিবা মোৰ পুৰা বিশ্বাস আছে অলপমান কষ্ট কৰিব লাগিব চোৱা কষ্ট ক'ত কৰিব নালাগে সবতে কষ্ট কৰিব লাগিব এতিয়াপা কষ্ট কৰি তোমালোকে পাৰিবা খালি গিভ আপ নকৰিবা মই যিমতে এডভাইস কৰিম সেইমতে কৰি যোৱা তোমালোকৰ ধুনিয়াকে হৈ যাব এতিয়া আমি আহিছো যে আমাৰ টোটাল যে মই 14টা চেপ্টাৰ বুলি কলো সেই 14টা চেপ্টাৰ কি কি আছে চোৱা the total number of chapters class 12 আমাৰ এই 14টা চেপ্টাৰ আছে so starting from chapter number 1 to chapter number 14 so chapter 1 to hoise electric charge and field chapter 2 electric potential and capacitance then third chapter current electricity fourth moving charge and magnetism fifth magnetism and matter then 6 electromagnetic induction 7 AC 8 electromagnetic wave একদম সৰু চেপ্টাৰ এটা একদম সৰু চেপ্টাৰ then chapter 9 and 10 হা মই একেলগে লিখিছো অপটিক্স মানে 9 আৰু 10 মিলি অপটিক্সে আছে বাট প্ৰথম যোনটো চেপ্টাৰ মানে যোনটো 9th চেপ্টাৰ দ্যাট ইজ ৰে অপটিক্স আৰু 10 নম্বৰ চেপ্টাৰটো কি ৱেভ অপটিক্স এটা ইয়ালৈকে চাবলৈ গলে চোৱা এই যোনটো আমাৰ 8 নম্বৰ চেপ্টাৰ ইলেক্ট্ৰমেগনেটিক ৱেভ হা এইটো পঢ়িবলৈ যদি পঢ়িম বুলি কোৱা ন সো এইটো আমি অনলি ইন 1 ডে এইটো আমি এদিনতে শেষ কৰিব পাৰিম মানে এই চেপ্টাৰটো 8 নম্বৰ চেপ্টাৰ পঢ়িম বুলি ক'লে এদিনতে শেষ কৰিব পাৰি সিমিলাৰলি এই যোনটো ম্যাগনেটিজম এন্ড ম্যাটাৰ এটো বেছি টাইম নালাগে সো পঢ়িম বুলি ক'লে এই চেপ্টাৰটো হাৰ্ডলি 2 ডেজ হা 2 ডেজ এটো আমি পঢ়িম বুলি ক'লে আমি এই চেপ্টাৰটো দুদিনত শেষ কৰি দিব পাৰো ঠিক আছে ঠিক তেনেদৰে তাৰ পিছত তোমালোকে চোৱা এই যোনটো আমাৰ 12 নম্বৰ চেপ্টাৰ আছে এটম এই এটম চেপ্টাৰটো ইচ্ছা কৰিলে এদিনত শেষ কৰিব পাৰি নিউক্লিয়াৰটো ইচ্ছা কৰিলে এদিনত শেষ কৰিব পাৰি বা ডুৱেল নেচাৰ যোনটো আমাৰ 11 নম্বৰ চেপ্টাৰ এটো আমি দুদিনত শেষ কৰিব পাৰো মানে ইয়াত ইমানখিনি চেপ্টাৰ দেখি ভয় নাখাবা ইয়াৰ ভিতৰত কিছুমান চেপ্টাৰ আছে সো পঢ়িম বুলি ক'লে আমি এদিন দুদিনত আৰামত শেষ কৰি দিব পাৰিম ইনক্লুডিং এনসিআৰটি হল বাৰু ঠিকে আছে এতিয়া আমি এজ এ হল আমি 14টা চেপ্টাৰ ইয়াত চাইছো কাৰণ 14টা আমাৰ চেপ্টাৰ আছে এতিয়া আমি চাম যে এই 14টা চেপ্টাৰ আমি কেনেদৰে কমপ্লিট কৰিম ইয়াত ধুনিয়াকে মই দেখাই থৈছো চোৱা সো তোমালোকে দেখা পাইছা ইয়াত লিখা আছে যে লাষ্ট 5 month study plan সো আমাৰ তো সময় আছে 5 মাহ সো আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এতিয়া মই প্ল্যানটো কেনেকুৱাকে কৰিছো ভালদৰে চোৱা যে আগষ্ট যোনটো মাহ যে আগষ্ট মাহত মই তিনটা চেপ্টাৰ দিছো কোন তিনটা চেপ্টাৰ চেপ্টাৰ 1 চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 মানে তুমি আগষ্টৰ পৰা আৰম্ভ কৰা আৰু তুমি একদম সিকোয়েন্সত যোৱা মানে তুমি এই তিনটা চেপ্টাৰ তুমি কমপ্লিট কৰি দিয়া কোন তিনটা ফার্স্ট চ্যাপ্টার that is electric charge and field second chapter that is electric potential and capacitance and third chapter that is current electricity so এই তিনটা চ্যাপ্টাৰ তোমালোকে আগষ্ট মাহত আৰামত কমপ্লিট কৰিব পাৰিবা ঠিক আছে তাৰ পিছত আহো আমাৰ সেপ্টেম্বৰ মাহ এটা সেপ্টেম্বৰ মাহত মই তিনটা চ্যাপ্টাৰ দিছো সো কোন তিনটা চ্যাপ্টাৰ দিছো চোৱা সো সেপ্টেম্বৰ মাহত দিছো 4 নম্বৰ চ্যাপ্টাৰ নম্বৰ 4 হল তাৰ পিছত মন কৰা 5 নম্বৰ চেপ্টাৰটো মই আগষ্ট মানে সেপ্টেম্বৰ মাহত দিয়া নাই কিয়া কাৰণ 5 নম্বৰ চেপ্টাৰটো মই অকমান আগত তোমালোকৰ লগত শেয়াৰ কৰিছিলো যে আমাৰ যোনটো 5 নম্বৰ চেপ্টাৰ আছিল এটো বহুত বেছি ডাঙৰ চেপ্টাৰ নাছিলে সৰু চেপ্টাৰ আছিল সেইকাৰণে এই চেপ্টাৰটো আমি পিছলে পঢ়িম এটা 5 নম্বৰ চেপ্টাৰটো বাদ দি থোৱা এটা 5 নম্বৰ চেপ্টাৰটো বাহিৰে চেপ্টাৰ নম্বৰ 4 দেন চেপ্টাৰ নম্বৰ 6 আৰু চেপ্টাৰ নম্বৰ 7 সো এই তিনটা চেপ্টাৰ দিছো মই সেপ্টেম্বৰ মাহত কাৰণ এই যোনটো আমাৰ 6 নম্বৰ চেপ্টাৰ আছে না যে 6 নম্বৰ চেপ্টাৰটো পঢ়াৰ পিছত 6 আৰু 7 এই দুইটা চেপ্টাৰ মানে লিংক হৈ আছে সো 6 নম্বৰ চেপ্টাৰটো হৈছে আমাৰ ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন এইটো চোৱা
6 নম্বৰ যোনটো চেপ্টাৰ এটো হৈছে আমাৰ ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন আৰু 7 নম্বৰ যোনটো চেপ্টাৰ 7 নম্বৰ চেপ্টাৰটো হৈছে আমাৰ অল্টাৰনেটিং কাৰেন্ট মানে এই দুইটা চেপ্টাৰ ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন আৰু কি অল্টাৰনেটিং কাৰেন্ট এই দুইটা চেপ্টাৰ এটা সিকোয়েন্সত যাব লাগিব মানে এটোৰ লগত এটোৰ লিংক আছে মানে কথাটো এনেকুৱা তুমি 6 নম্বৰ চেপ্টাৰটো নপঢ়াকে তুমি 7 নম্বৰ যোনটো অল্টাৰনেটিং কাৰেন্ট চেপ্টাৰ কেতিয়াও আৰম্ভ কৰিব নোৱাৰা আৰু সেই কাৰণে মই আমাৰ যোনটো সেপ্টেম্বৰ মাহ তাত মই কোনকিটা চেপ্টাৰ দিছো এই 4 নম্বৰ চেপ্টাৰটো দিছো দেন 5 নম্বৰটো আমি এতিয়া নকৰো কাৰণ সৰু চেপ্টাৰ পিছলে থৈছো আৰু 6 আৰু 7 নম্বৰ চেপ্টাৰ মই দি দিলো আৰু এইকিটা আমি আমাৰ যোনটো সেপ্টেম্বৰ মাহ তাত আমি ক্লিয়াৰ কৰি দিম তাৰ পিছত আমি আহিছো অক্টোবৰ মাহ এটা ভালদৰে মন কৰা অক্টোবৰ মাহত কিন্তু মই দুটা চেপ্টাৰ হে দিছো তাৰ এটা কাৰণ আছে সাধাৰণতে কি হয় অক্টোবৰ মাহটোত কিছুমান ফেষ্টিভেলছ থাকে সো দুৰ্গা পূজা হয়নে সো ফেষ্টিভেলৰ কাৰণে এনেও কি হৈ যায় ষ্টুডেন্টছৰ অলপ পঢ়াটোৰ ওপৰত ইফেক্ট আহি যায় বাট মই এটা এডভাইস কৰিম দেই এই বছৰটো তোমালোকে কিন্তু মানে পূজা সময়টো এই যে হলিডে পাবা তোমালোকে ফুৰিবলৈ যোৱা বা পূজাৰ সময়ত ওলাই যোৱা মোৰ আপত্তি নাই কিন্তু চাবা যাতে তোমালোকৰ টাইমটো বেছি ওয়েষ্ট হৈ না যায় কি কৈছো বুজি পাইছানে সেই কাৰণে মই অক্টোবৰত তোমালোকক অকল দুটা চেপ্টাৰ হে দিছো সো কোন দুটা চেপ্টাৰ দিছো চেপ্টাৰ নম্বৰ 9 আৰু 10 আৰু এই চেপ্টাৰ নম্বৰ 9 আৰু 10 ইয়াত কি আছে তোমালোকে এবাৰ চাই লোৱা 9 আৰু 10 ত মেইনলি কি আছে অপটিক্স আছে মানে আমাৰ যোনটো অক্টোবৰ মাহত মই হেভি কনসেপ্ট দিয়া নাই অকল অপটিক্স ৰিলেটেড বস্তুৱে দিছো ইয়াৰ ভিতৰত এই যোনটো ৰে অপটিক্স মানে আমাৰ যোনটো চেপ্টাৰ নম্বৰ 9 হেতু তোমালোকে অলৰেডি মেট্ৰিকৰ সময়ত তোমালোকে পঢ়ি আহিছা বেসিক কনসেপ্ট খিনি একেটাই খালি ক্লাস 12 ত তোমালোকে অলপমান এডভান্স লেভেলত যাব লাগিব আৰু তোমালোকৰ কাৰণে ওয়েভ অপটিক্সটো অলপমান নতুন হৈ যায় সেই কাৰণে মই অক্টোবৰ মাহত মই মেইনলি চোৱা তোমালোকক অকল এই দুটা চেপ্টাৰে দিছো দ্যাট ইজ চেপ্টাৰ নম্বৰ 9 and 10 এতিয়া তোমালোকে এটা কাম কৰিব লাগিব এই অক্টোবৰ মাহত তোমালোকে এক্সট্ৰা টাইম উলিয়াব লাগিব বিকজ এটা চেপ্টাৰ কমেই আছে আৰু সেই এক্সট্ৰা টাইমটো উলিয়াই এই আগৰ দুটা মাহ আছিল যে আগষ্ট আৰু কি সেপ্টেম্বৰ সো এই বিলাকত যদি বুলে কাৰোবাৰ ইয়াত কিবা ডাউট ৰখি গৈছে বা যদি বুলে কাৰোবাৰ ইয়াত কিবা পেন্ডিং টপিক ৰখি গৈছে সো সেই বস্তুখিনি টাৰ্গেট কৰিবা তোমালোকে যাতে অক্টোবৰৰ ভিতৰত কৰি দিব পাৰা আৰু অক্টোবৰলৈকে যদি তোমালোকে এই মতে সিকোয়েন্সটোত গুছি যোৱা দেখিবা তোমালোকৰ ফিজিক্সৰ যোনটো সিলেবাস তাৰ ম্যাক্সিমাম পোৰশন মেজৰিটি অফ দা পোৰশন তোমালোকৰ হৈ যাব এতিয়া অক্টোবৰৰ পিছত আমি আহো নৱেম্বৰ মাহ মন কৰিছানে আৰু নৱেম্বৰত মন কৰা নৱেম্বৰত মই তিনটা চেপ্টাৰ দিছো ইয়াৰ ভিতৰত এই যোনটো 5 নম্বৰ চেপ্টাৰ মই অকমান আগত কৈছিলো এটো খুব ইজি চেপ্টাৰ হয় খুব ইজি চেপ্টাৰ হেতু মই আগত দিছো 5 নম্বৰ আৰু তাৰ পিছত মই কোন কিটা দিছো 8 নম্বৰ আৰু 11 নম্বৰ মই অকমান ডিসকাস কৰি দিও চোৱা 8 নম্বৰ আৰু 11 নম্বৰটো সো 5 নম্বৰ এটো ম্যাগনেটিজম এন্ড মেটাৰ এটো মই কৈছো ইজি বুলি দেন মই নৱেম্বৰ মাহত কি দিলো তোমালোকক 8 নম্বৰ চেপ্টাৰটো আৰু মই কৈছিলো এই 8 নম্বৰ চেপ্টাৰটো বৰ টান চেপ্টাৰ নহয় ইচ্ছা কৰিলে আমি এদিন বা এটমেক্স দুদিনত শেষ কৰি দিব পাৰো আৰু তাৰ লগতে মই কোনটো চেপ্টাৰ দিছিলো মই দেখুৱাই দিছো তাৰ লগতে মই দিছিলো 8 নম্বৰৰ পিছত 11 নম্বৰ চেপ্টাৰটো চোৱা এটা 11 নম্বৰ চেপ্টাৰটো কি আছে মই এবাৰ দেখুৱাই দিও 11 নম্বৰ চেপ্টাৰটো হ'ল ডুৱেল নেচাৰ অফ ৰেডিয়েশন এন্ড মেটাৰ মানে এই চেপ্টাৰ কিটা কোন কিটা 5 নম্বৰ 8 নম্বৰ 5 and 8 একদম সিম্পল শেষ হৈ যাব আৰু 11 নম্বৰ চেপ্টাৰটো ইমান টান নহয় সোনকালে শেষ কৰিব পাৰিবা মানে মই নৱেম্বৰটো বেছি প্ৰেসাৰ দিয়া নাই কিয়া সো নৱেম্বৰ মাহত তোমালোকে আৰামত বস্তুটো পঢ়ি যাব পাৰিবা কোনো চিন্তা কৰিব নালাগে এতিয়া আমি আহো লাষ্টৰ ফালে দ্যাট ইজ আমাৰ যোনটো ডিসেম্বৰ মাহ এটা মন কৰা ডিসেম্বৰ মাহত তিনটা চেপ্টাৰ দি থোৱা আছে কি চেপ্টাৰ 12 চেপ্টাৰ 13 আৰু চেপ্টাৰ 14 আৰু এই যোনটো আমাৰ চেপ্টাৰ 12 হৈছে আমাৰ এটমছ আৰু এই এটম চেপ্টাৰৰ গুটেইখিনি বস্তুৱে বেছিভাগ বস্তুৱে 90% বস্তুৱে আমি ক্লাস 11 ত কেমিষ্ট্ৰিত পাই আহিছো সেই কাৰণে এই চাবলৈ গলে যোনটো এটম বোলা যোনটো চেপ্টাৰ দ্যাট ইজ চেপ্টাৰ নম্বৰ 12 তোমালোকে ৰিভিজন হে দিব লাগিব দেন নিউক্লিয়াই চেপ্টাৰ নম্বৰ 13 ইয়াৰো দুই এটা বস্তু তোমালোকে কেমিষ্ট্ৰিত পাইছা বা তোমালোকে এটো ভালকে পঢ়িব লাগিব আৰু যোনটো আমাৰ লাষ্ট চেপ্টাৰটো কি 14 নম্বৰ চেপ্টাৰ সেমিকন্ডাক্টৰ ডিভাইস এন্ড ইলেক্ট্ৰনিক্স সো এটো তোমালোকে পঢ়িবা ডিসেম্বৰ মাহত এতিয়া এই তিনটা চেপ্টাৰৰ ভিতৰত তোমালোকে অলপ হলো 12 আৰু 13 ৰ বেসিক কথা জানা কিন্তু 14 টো তোমালোকৰ কাৰণে এটা নতুন চেপ্টাৰ হ'ব কিন্তু ভয় নকৰিবা এই যোনটো 14 নম্বৰ চেপ্টাৰ না কি কলো মই চেপ্টাৰটো নাম সেমিকন্ডাক্টৰ এন্ড ইলেক্ট্ৰনিক ডিভাইস সো এই চেপ্টাৰটো পৰা মাৰ্কস আনিবলৈ একদম ইজি কাৰণ এই যোনটো 14 নম্বৰ চেপ্টাৰ ইয়াত কোনো ধৰণৰ দীঘল মানে ডিৰাইভেশনস যিবিলাক সাধাৰণতে ষ্টুডেন্টে ভয় কৰে
লম্বা লম্বা ডিৰাইভেশ্যনছ বহুত কমপ্লেক্স নিউমাৰিকেল তেনেকুৱা একোৱেই নাহে সো এই চেপ্টাৰটোৰ পৰা খালি তোমালোকে কিছুমান কনসেপ্ট মুখস্থ ৰাখিব লাগিব কিছুমান ডেফিনিশ্যন মুখস্থ ৰাখিব লাগিব হল তাৰ লগতে গ্ৰাফ কিছুমান তোমালোকে বুজি ল'ব লাগিব সেই গ্ৰাফ বিলাক তোমালোকে এনালাইসিস কৰিব লাগিব সিম্পলি ক'বলৈ গ'লে এই চেপ্টাৰটোৰ পৰা মাৰ্কস কেৰি কৰাটো একদম ইজি ইয়াতে মই দেখুৱাই দিলো মোৰ এই জোনটো ওভাৰঅল তোমাৰ ষ্টাডি প্ল্যান ফৰ লাষ্ট 5 মান্থ আৰু ইয়াৰ মতে যদি তোমালোকে কৰা তেনেহলে মোৰ পুৰা বিশ্বাস আছে তোমালোকে ইয়াৰ মতে কৰি এটা যথেষ্ট ভাল মাৰ্কস আনিব পাৰিবা আৰু এইটো মতে কৰা মানে তোমালোকৰ 31 ডিসেম্বৰৰ ভিতৰত তোমালোকৰ কোৰ্স আৰামত ৰিভিজন হৈ যাব ইনক্লুডিং অল মানে এনসিআৰটি কোৱেশ্চন এণ্ড এনসিআৰটি এক্সাম্পল ঠিক আছে বুজি পাইছা এতিয়া ইয়া যিমান বিলাক মই চেপ্টাৰ দেখুৱালো ইনফেক্ট মই অকমান আগত লিখিয়ে দেখুৱাইছিলো এই গুটেইখিনি সো এই গুটেইখিনি চেপ্টাৰৰ ভিতৰত ইয়া কিছুমান চেপ্টাৰ মই ওৱান শট ভিডিও অলৰেডি বনাই থোৱা আছে আৰু কিছুমান চেপ্টাৰ মই এ টু জেড ধুনীয়াকে ভিডিও দি থোৱা আছে সো তোমালোকে যদি এতিয়াৰ পৰা যদি সেই ভিডিও বিলাক চাই যদি পঢ়িবলৈ আৰম্ভ কৰি দিয়া মোৰ বিশ্বাস তোমালোকৰ মানে ডিসেম্বৰৰ ভিতৰত কোৰ্সটো বহুত ধুনীয়াকে শেষ হৈ যাব আৰু তোমালোকে টেনচন অকনো ল'ব নালাগে চোৱা ম্যাক্সিমাম সময়ত দেখা যায় ষ্টুডেন্টে অকল ভয়ৰ কাৰণে টেনচনৰ কাৰণে এই ফিজিক্সত কম মাৰ্কস পায় মানে তেওঁলোকে প্ৰেক্টিস নকৰে বা প্ৰথমতে ভাবি লয় মই সাবজেক্টটো নোৱাৰিম নেকি মই ভয় খাইছো মই কেনেকৈ আৰম্ভ কৰিম সো এইবিলাক ভাবি থাকুতেই তেওঁলোকে আৰম্ভই নকৰে আৰু তুমি যেতিয়ালৈকে আৰম্ভ নকৰা সাবজেক্ট এটা তুমি কেতিয়াও পঢ়িব নোৱাৰিবা সো আৰম্ভ কৰি দিয়া আজি আৰম্ভ কৰি দিয়া এতিয়া তোমাৰ জুলাই লাষ্ট উইক তুমি আজি আৰম্ভ কৰি দিয়া বুজি পাইছা বুজি নাই পাইতো বাদ দিয়া আৰম্ভ কৰি দিয়া আৰু যি ডাউট থাকে সেই ডাউট বিলাক তোমালোকে নিজে সলভ কৰিবলৈ লাগি যোৱা আজিকালি ইমান সুবিধা হৈছে মই এটো নকওঁ যে অকল মোৰ চেনেলটো পাই শিকা তোমালোকে ইউটিউবত গৈ যি কোনো এটা টপিকৰ ওপৰত ডাউট আছে লিখি দিয়া আৰু দেখিবা তোমালোকৰ সেই ডাউটটো অটোমেটিক ক্লিয়াৰ হৈ যাব ইয়েস আৰু মই লগতে কৈছোৱে কিছুমান বস্তু মোৰ অলৰেডি ইয়াৰ ওৱান শট ভিডিও বনাই থোৱা আছে সো সেইখিনি চালেও তোমালোকৰ লাভ হ'ব আৰু অকল ওৱান শট ভিডিও বুলি নহয় সো কিছুমান টপিক কিছুমান চেপ্টাৰটো মই এ টু জেড কৰাই থোৱা আছে ফৰ এক্সাম্পল এই যোনটো আমাৰ সেমিকন্ডাক্টৰ ইলেক্ট্ৰনিক্স যোনটো আমাৰ 14 নম্বৰ চেপ্টাৰ ইয়াৰ মই কমপ্লিট এটা ওৱান শট ভিডিও বনাই থোৱা আছে সো এই ভিডিওটো চালে তোমালোকৰ 14 নম্বৰ চেপ্টাৰটো এ টু জেড কমপ্লিট তোমালোকৰ ক্লিয়াৰ হৈ যাব এটো মোৰ ফুল গ্যাৰান্টি আছে ঠিক তেনেদৰে নেক্সট মই তোমালোকৰ লগত শেয়াৰ কৰিম চোৱা এই এটম বুলি যোনটো আমাৰ এটম বুলা চেপ্টাৰ তাৰো মই এটা পুৰা ওৱান শট ভিডিও বনাই থোৱা আছে এ টু জেড খালি কেইটামান নিউমাৰিকেল তোমালোকে নিজে কৰিব লাগিব তাৰ পিছত নেক্সট চোৱা তোমালোকৰ ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন বুলি এটা চেপ্টাৰ আছে ইয়াৰো মই কমপ্লিটলি ওৱান শট ভিডিও বনাই থোৱা আছে সো এই ভিডিওখিনিয়ে তোমালোকক যথেষ্ট এটা হেল্প কৰিব আৰু তাৰ বাহিৰেও যে বোৰ্ডছ 2025 ৰ কাৰণে ইলেক্ট্ৰস্ট্যাটিক্সৰ পৰা কিছুমান সিলেক্টেড নিউমাৰিকেল মই কৰাই থোৱা আছে সো সেইখিনিও তোমালোকে চাবা আৰু এইখিনি চালে তোমালোকৰ ওভাৰঅল এটা আইডিয়া ধুনীয়াকে হৈ যাব সো আজিৰ ভিডিওটো মই বহুত বেছি দীঘলীয়া নকৰো চোৱা আজিৰ ভিডিওটোত মেইনলি মই তোমালোকৰ লগত শেয়াৰ কৰিলো যে লাষ্ট 5 মান্থত আমি কেনেকে পঢ়িম কেনেকে আমি আমাৰ শিডিউলটো লম আৰু এইটোৰ মতে যদি তোমালোকে পঢ়া মই আকৰবাৰ কৈ দিছো আগষ্ট মাহত প্ৰথম তিনটা চেপ্টাৰ 1 2 and 3 সেপ্টেম্বৰ মাহত চেপ্টাৰ 4 চেপ্টাৰ 6 চেপ্টাৰ 7 অক্টোবৰ মাহত কমকে দিছো দুটা চেপ্টাৰ চেপ্টাৰ 9 and চেপ্টাৰ 10 মানে গুটে অপটিক্স পাৰ্টটো দিছো আৰু ইয়াত কি কৰিবা যদি কিবা পেন্ডিং টপিক আছে তোমালোকে পঢ়ি দিবা দেন নৱেম্বৰ মাহত চেপ্টাৰ 5 চেপ্টাৰ 8 একদম সৰু চেপ্টাৰ এণ্ড চেপ্টাৰ 11 আৰু ফাইনালি ডিসেম্বৰ মাহত চেপ্টাৰ 12 চেপ্টাৰ 13 and চেপ্টাৰ 14 একেটা দি থোৱা আছে সো এই মতে পঢ়িলে মোৰ বিশ্বাস তোমালোকে আৰামত এই 5 মাহত এই কমপ্লিট 14টা চেপ্টাৰ শেষ কৰিব পাৰিবা আৰু যদি এই 14টা চেপ্টাৰ শেষ হৈ যায় মোৰ পুৰা বিশ্বাস আছে তোমালোকে এটা কনফিডেন্সত যাবা এতিয়া কি হ'ব বহুতে চিন্তা কৰিব যে মই যদি নোৱাৰো কি হ'ব বহুতে এই ভিডিওটো চাই ভাবিব ঠিক আছে মই আৰম্ভ কৰি দিও যদি কিবা কাৰণে মোৰ শেষ নহয়গে আৰে ভাই যদি শেষ নহয় আমি তেতিয়া চিন্তা কৰিম তুমি এপ্ৰোচ কৰা তুমি 100% নোৱাৰিলেও তোমাৰ আউট অফ দিস 14 চেপ্টাৰ তুমি যদি তাৰ বেছিভাগো কৰি দিয়া হৈ যাব না বুলে লাষ্টৰ ফালে এটা বা দুটা চেপ্টাৰ ৰখি গৈছে সো সেইখিনি কাৰণে আমি টাইম উলিয়াব পাৰিম কিন্তু কৰিব পাৰিম নে নোৱাৰিম বুলি ভাবি এনে বহি থাকিলে কাম নহব বহুত ষ্টুডেন্টৰ ক্ষেত্ৰত কি হয় তেওঁলোকে ডেইলি ৰাতিপুৱা উঠিব টাইম টেবুল বনাব হল আকৌ এখন ফালিব আকৌ টাইম টেবুল বনাব এখন আকৌ ফালিব সো এনেকে কৰি লাভ নাই তোমালোকে পঢ়িবলৈ আৰম্ভ কৰি দিয়া সো আৰম্ভ কৰি যেতিয়া দিবা তে পঢ়ি থাকোতে গম পাবা যে কিছুমান প্ৰবলেম আমি ফেস পাইছো সো তেতিয়া অন দা স্পট সেইখিনিৰ ওপৰত তোমালোকে কাম কৰিব লাগিব সো ভিডিওটো মই ইয়াতে সামৰিম সো যদি ভিডিওটো ভাল পাইছা লৰাখিনিৰ লগত শেয়াৰ কৰি দিবা আৰু এই টাইম টেবুলটোৰ মতে যোনটো মই দেখুৱাই থোৱা আছে তোমালোকে পঢ়িবা মই গ্যাৰান্টি দি ক'ব পাৰো তোমালোকৰ ভাল হ'ব আজিলৈ ইয়াতে সামৰিছো থ্যাংক ইউ